নলবাৰী চহৰত আজি নলবাৰী চহৰৰ মাজমজিয়াত আমি নতুনকৈ এখন ফলৰ বজাৰ মুকলি কৰিলোঁ। তাৰ লগে লগে নলবাৰী চহৰত 21টাকৈ হাইমাৰ্কছ লাইট আমি একেলগে শুভাৰম্ভণি কৰিলোঁ। নলবাৰী চহৰত আগতে আমাৰ 42টা হাইমাৰ্কছ লাইট আছিলে আৰু নতুন 21টাৰ সংযোজনেৰে আমি 63টা লাইটেৰে নলবাৰী চহৰৰ চাৰিও অংশ যাতে পোহৰাই ৰাখিব পাৰে হাইমাৰ্কছ লাইটসমূহে। যিবিলাক অলপ ক্ৰিটিকেল জেগা আছে য'ত নৰ্মেল এই লাইট মানে ষ্ট্ৰীট লাইট নাথাকে তেনেকুৱা ঠাইবিলাকত আমি এনেকুৱা ধৰণৰ হাইমাৰ্কছ লাইট লগাই নলবাৰী চহৰখন সুন্দৰ ৰূপত ৰখাৰ কাৰণে যিটো ব্যৱস্থা এই ব্যৱস্থাৰ আজি শুভাৰম্ভণি কৰিলোঁ। তাৰ লগে লগে আপোনালোকে জানে যে পদপথত বহুত ফল মূলৰ দোকানী বা বিভিন্ন দোকান পোহাৰ হৈ আছিলে। আমি পদপথৰ পৰা দোকানবিলাক লাহে লাহে নিৰ্দিষ্ট স্থানলৈ নিয়া কাম আৰম্ভ কৰিছিলোঁ। কেইদিনমান আগত আমাৰ তিনকণীয়া পুখুৰীৰ পাৰত তেনেকৈ আমি কিছু লোকৰ কাৰণে এটা বজাৰস্থলী নিৰ্মাণ কৰিছিলোঁ আৰু আজি নলবাৰী চহৰৰ একদম মাজমজিয়াত থানাৰ চকতে আমি এই নিৰ্দিষ্ট ঠাই এখন ওলালোঁ য'ত মানে আমাৰ ফল মূলৰ দোকান, মুখ্যতঃ ফল মূলৰ দোকানসমূহ সকলো দোকান আমি ইয়াত একেলগে কৰিব খুজিছোঁ যাতে ৰাইজৰো কিনিবলৈ সুবিধা হয় আৰু ইয়াত থকা বিক্ৰেতাসকলৰো বিক্ৰী কৰাৰ এটা সুন্দৰ পৰিৱেশ হয়। ৰাস্তাত দৌৰা দৌৰি কৰি থাকিবলৈ সুন্দৰ স্থায়ী ঠাইত থাকিব পাৰে। ইয়াত একেলগে টয়লেটৰ ব্যৱস্থাও আমি কৰি দিম, লাইটৰ ব্যৱস্থাও কৰি দিছোঁ। গতিকে এখন স্থায়ী বজাৰ নিৰ্মাণ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এইটোৱে নলবাৰী চহৰৰ ৰাস্তাৰ কাষত যিবিলাক মানুহে ফুটপাথত দোকান দি আছিল তেওঁলোকৰ এটা স্থায়ী জীৱন নিৰ্বাহৰ সুবিধা কৰি দিল। এতিয়াৰ পৰা আমি 2খন কৰিলোঁ আৰু এটা ঠাই আছে, সেই ঠাইটো আমি খুব কম দিনৰ ভিতৰত এই 3খন ঠাই নিৰ্মাণ হোৱাৰ পিছত আৰু ফুটপাথত দোকান দিবলৈ প্ৰয়োজন নাই, কাৰণ সকলো দোকান আমি এলট কৰিব পৰা জেগা হৈ গ'ল। আগতে এটা জেগা কৰিছিলোঁ, তাত গোটেই পল্লা ৰোডত যিমান দোকান আছিল সেইটো সোমাই গ'ল। ইয়াতে জেগাটো কৰাৰ লগে লগে আমাৰ থানাৰ চৌক বা ওচৰে পাজৰে মছজিদ চৌক এইখিনিত যিমান আছিল সকলো দোকান ইয়াত সোমাই যাব। ইয়াৰ পিছত আমি পুৰণা ট্ৰেজাৰী অফিচৰ তাত এটা তেনেকুৱা ডাঙৰ এৰিয়া এটা কৰি আছোঁ, এনেকুৱা দোকানৰ এৰিয়া, আৰু সেইটো কৰাৰ পিছত নলবাৰী চহৰৰ যিমান ফুটপাথত দোকান দিয়া মানুহ আছে সকলোৱে সোমাই যাব পাৰিব ভিতৰত। গতিকে তাত আৰু ফুটপাথত দোকান দিয়াৰ প্ৰয়োজন নাই, কাৰণ সকলোকে স্থায়ী জেগা দি দিলোঁ। আগতে আমি তেওঁলোকক উঠাই দিয়া নাছিলোঁ কিয় তেখেতসকলেও নিজৰ সৰু পৰিয়াল এটা চলাই আছিল তাৰ পৰা। গতিকে আমি বিচাৰিছোঁ যে তেখেতসকলক বিকল্প ঠাই দিছোঁ আৰু বিকল্প ঠাই দি এতিয়া ফুটপাথত দোকান যাতে নিদিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলোৱে সেইটো মানি লৈছে। মই ভাবোঁ যে নলবাৰী চহৰত এতিয়া আৰু ফুটপাথত দোকান দিব লগাৰ প্ৰয়োজনেই নাই, কাৰণ স্থায়ী জেগা পাব তেওঁলোকে সুন্দৰভাৱে, আৰু স্থায়ী জেগাত পাব্লিকো কাষ্টমাৰো বাঢ়িব, বিক্ৰেতাও বাঢ়িব, ভাল পৰিৱেশ এটা হ'ব। তাত আমি টয়লেট ব্লক, পোহৰ সকলো ব্যৱস্থা কৰি দিম মিউনিচিপালিটিৰ পৰা। কিন্তু মই ভাবোঁ এইটো এটা প্ৰশংসনীয় পদক্ষেপেই হ'ব। আৰু কিছুদিন পিছত যেনেকৈ আপোনালোকে দেখিছে যে তিনকণীয়া পুখুৰীৰ পৰা বজাৰখনে অত্যন্ত প্ৰশংসা বুটলিছে, এইখন বজাৰে প্ৰশংসা বুটলিব। এইখিনিও আমি লাহে লাহে ষ্ট্ৰিক কৰিমেই, কাৰণ এতিয়া ফুটপাথ বা ৰাস্তা দখল কৰিতো ব্যৱসায় কৰিব নোৱাৰিব। নিজৰ নিজৰ দোকানৰ ভিতৰত ব্যৱসায় কৰক। ৰাস্তা যদি ব্যৱসায়ত বহি যায় তেতিয়াহ'লে মই আয়ুক্ত ডাঙৰীয়াকো কৈছোঁ যে এইখিনি অকণমান ষ্ট্ৰিক হ'ব লাগিব, কাৰণ আমাৰ নলবাৰীৰ ৰাস্তা ঘাট এনেই সৰু, আমি কোনোমতে অলপ অলপ বহল কৰি কিছু বহল কৰিছোঁ। যদি বহল কৰাৰ পিছত আকৌ ৰাস্তাতে দোকান দিয়ে তেতিয়াহ'লেতো আৰু বহল কৰাৰ কোনো মিনিং নাথাকে। আমি কিছুদিন পিছতে আমি মছজিদৰ ওচৰতে এটা ডাঙৰ পাৰ্কিং জেগা বনাই আছোঁ। গতিকে পাৰ্কিঙৰ জেগা আৰু পাৰ্কিঙৰ ৰাস্তাৰ কাষত নিৰ্দিষ্ট কৰি দিয়া ঠাইৰ বাহিৰে ক'তোৱে পাৰ্কিং কৰিব নালাগে, সেইটো আমাৰ প্ৰশাসনে সেইটো চাব। আমি পাৰ্কিঙৰ ঠাইও নিৰ্দিষ্ট কৰি আছোঁ। আগতে আমি বন্ধ কৰা নাই এইকাৰণে যে পাৰ্কিঙৰ ঠাই আমি নিৰ্দিষ্ট কৰিব পৰা নাছিলোঁ। এতিয়া জিলিকনি চকত এটা নতুন পাৰ্কিং কৰিলোঁ, এতিয়া মছজিদ চকত এটা নতুন পাৰ্কিং হ'ব। তাৰপিছত ৰাস্তাবিলাক বহল হ'ল, তাৰ বহলৰ জেগাই জেগাই আমি পাৰ্কিঙৰ কাৰণে এয়াৰমাৰ্ক কৰি দিম, নিৰ্দিষ্ট কৰি দিম। গতিকে তাৰপিছত আৰু নিৰ্দিষ্ট নকৰা কোনো ঠাইতে পাৰ্কিং কৰিব নালাগে।